ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, খিলঞ্জীয়াৰ ভূমি অধিকাৰ আচলতে নিশ্চিত কৰা আৰু বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীত আজি সদৌ এখন ছাত্ৰ সন্থা চমুকে আটাচুৱে আজি সন্ধিয়াৰ পৰা শিৱসাগৰত আৰম্ভ কৰিছে জোৰদাৰ প্ৰতিবাদ। হাতে হাতে জোৰ লৈ আচলতে ন্যায্য প্ৰাপ্তিৰ বাবে এই প্ৰতিবাদ ইতিমধ্যে তীব্ৰতৰ হৈ উঠিছে। আমাৰ সৈতে এই মুহূৰ্তত সদৌ আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ আছে। আমি পোনে পোনে বসন্ত গগৈ ডাঙৰীয়া, আমি চৰকাৰক নিজৰ জাতীয় দায়িত্ব সোঁৱৰাই দিবৰ কাৰণে আজি ৰাজপথ উত্তাল হৈছে। চৰকাৰে আমাক কৈছিল যে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতটো মানে সুনিশ্চিত কৰিব। তেখেতলোকে জাতীয় দায়িত্বৰ প্ৰতি পিঠি দিছে, গতিকে পিঠি দিয়াৰ কাৰণে সোঁৱৰাই দিবৰ কাৰণে আজি প্ৰতিবাদ হৈছে। আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে যদি অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত নকৰে ৰাজপথৰ আন্দোলন হ'বই, ৰাজপথ উত্তাল হ'বই। হয়, এই আছে কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ মন্তব্য। বসন্ত গগৈ স্পষ্ট ৰূপত কৈছে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবই লাগিব। কোনো কাৰণতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিলে কিন্তু ৰাজ্যত প্ৰতিবাদ তীব্ৰতৰ হৈ উঠিব। মোৰ সতীৰ্থ এই মুহূৰ্তত দেখুৱাব আচলতে প্ৰতিবাদৰ কেতবোৰ দৃশ্য কিদৰে আচলতে সদৌ আহোম ছাত্ৰ সন্থাৰ শ শ কৰ্মী ৰাজপথলৈ ওলাই আহিছে আৰু ন্যায্য প্ৰাপ্তিৰ দাবত আচলতে সদৌ আহোম ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ হাই হাই ধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। Jinnabad!